আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৪ জুই ফুললৈ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ সন্মান। ছবিখনৰ পৰিচালনা যদুমণি দত্তৰ। অৰুণাচলৰ নামচাইৰ লাওথাও গুলীচালনা। উগ্ৰপন্থীৰ সন্দেহত বাহনলৈ নিৰাপত্তাৰক্ষীৰ গুলী। গুলীচালনাত আহত এগৰাকী স্থানীয় যুৱতী। গুলীবিদ্ধ যুৱতীগৰাকীক ডিব্ৰুগড়ৰ এখন হাস্পতালত ভৰ্তি। সুনাম ৱাংচুকৰ ছবি অঁকা ২ যুৱক আটক। দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ২ যুৱকক। অনুমতি অবিহনে জ্যোতিবিষ্ণু প্ৰেক্ষাগৃহৰ সমীপত আঁকিছিল ছবি। ৰাজহুৱা স্থানত ছবি আঁকিবলৈ ল'ব লাগে প্ৰশাসনৰ অনুমতি। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে নিয়ম উলংঘাৰে আঁকিছিল ছবি। ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট উৎক্ষেপণ। প্ৰথমটো ব্যক্তিগত ৰকেট স্কাইৰুট এৰোপেক্স বিক্ৰম-1 দিনৰ ১২:০৫ উৎক্ষেপণ। দেশৰ প্ৰথমটো ব্যক্তিগত কক্ষপথ ৰকেট উৎক্ষেপণ। জম্মু-কাশ্মীৰত সেনাৰ সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। LOC অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা সন্ত্ৰাসবাদীৰ। নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা সন্ত্ৰাসবাদীৰ। শুকুৰবাৰে নিশাৰ ভাগত এই সংঘৰ্ষ। ইয়াৰ পাছতে পাক সেনাই কৰিছিল গুলীচালনা। ভাৰতীয় সেনা আৰু পাক সেনাৰ মাজত দীৰ্ঘ সময় ধৰি গুলীয়াগুলী চলে। গহপুৰৰ অসম-অৰুণাচল সীমান্তত গুলীচালনা। দুৰ্বৃত্তৰ গুলীত আহত এজন লোক। গুলীবিদ্ধ লোকজন প্ৰেমাচন্দ্ৰ বসুমতাৰী। পত্নীসহ বাইকেৰে গৈ থাকোঁতে গুলী লাগিল লোকজনৰ গাত। অৰুণাচলৰ দিশৰ পৰা অহা গুলীয়ে আঘাত কৰে বসুমতাৰীৰ পেটত। সংকটজনক অৱস্থাত লোকজনক TMCলৈ প্ৰেৰণ। ফিফা বিশ্বকাপ উপভোগৰ বাবে নলবাৰীবাসীৰ বাবে সুখবৰ। নলবাৰীত কাইলৈ হ'ব CM ফিফা ফেন পাৰ্ক। বৃহৎ স্ক্ৰীণত উপভোগ কৰিব পাৰিব ফাইনেল খেলখন। এই বিষয়ে জনালে মন্ত্ৰী জয়ন্ত বল্লভ বৰুৱাই। ফিফা বিশ্বকাপ ২০২৬ আজি তৃতীয় স্থানৰ খেল। ফ্ৰান্স আৰু ইংলেণ্ডৰ মাজত হ'ব আজিৰ খেলখন। নিশা ২:৩০ বজাত হ'ব এই খেলখন। আজিৰ খেলখন মিয়ামি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আপোনালোকে এনেধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।